এটা গুৰুত্বপূৰ্ণ খবৰ সমাগত শাৰদীয় দুৰ্গা পূজা পূজাৰ বতৰত নগৰবেৰা বজাৰত কাপোৰৰ বিপণীসমূহত নাই পূৰ্বৰ ব্যস্ততা নগৰবেৰাৰ বজাৰত কাপোৰৰ বিপণীসমূহত নাই গ্ৰাহকৰ ভিৰ পূজাৰ সময়ত গ্ৰাহক ৰাইজৰ আগমন নোহোৱাত হতাশ হৈছে নগৰবেৰাৰ কাপোৰৰ ব্যৱসায়ীসকল কাপোৰৰ ব্যৱসায়ীসকলৰ মতে প্ৰতিকূল বতৰৰ লগতে গ্ৰাহকে অনলাইন ব্যৱস্থাৰে সামগ্ৰী ক্ৰয়ৰে বৃহৎ শ্বপিং মলে এক প্ৰকাৰ মাধমৰ সুধাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক যাৰ বাবে নগৰবেৰাৰ প্ৰতিজন ক্ষুদ্ৰ কাপোৰৰ ব্যৱসায়ৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আমি পুনৰ জনাইছো পূজাৰ বতৰত নগৰবেৰা বজাৰত কাপোৰৰ বিপণীসমূহত নাই পূৰ্বৰ ব্যস্ততা নগৰবেৰাৰ বজাৰত কাপোৰৰ বিপণীসমূহত নাই গ্ৰাহক ৰাইজৰ মাজত ভিৰ কিয়নো কাপোৰৰ ব্যৱসায়ীসকলৰ মতে প্ৰতিকূল বতৰৰ লগতে গ্ৰাহকে অনলাইন ব্যৱস্থাৰে সামগ্ৰী ক্ৰয়ৰে বৃহৎ শ্বপিং মলে এক প্ৰকাৰ মাধমাৰ সুধাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক নগৰবেৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপোৰ্ট গ্লোবেল এনি বর্তমান আমার নগরবেলা যেটু কন্ডিশন হচ্ছে ইভাগে বতরের কন্ডিশন ইভাগে মানে আমার মানে দোকানের এনাকে বেচাকিনি একেবারে মুঠে নাই কালি দিনটাই বেচাকিনি নাই আজিও নাই আমার মোর বুলি নহয় সকলের দোকানেতে এনা কন্ডিশন হয়ে আছে ইমান ভাল ভাল কাপড় আনছো ইমান টাকার কাপড় পূজার আগত আনিলো আনি কিনেও বেচাকিনি নাই গোটাই তো অনলাইনে মারি দিছে কাস্টমার নাই তাৰমানে একেবারে নাই আৰু গভর্নমেন্টে অনলাইনটো যদি এইটো হেৰি নকৰে নহ'লে আৰু দোকানদাৰী কৰি লাভ নাই এটা মানুহ ধনী হৈ আছে এটা মানুহ ধনী হৈ থাকক উপায় নাই আপোনালোকৰ যথেষ্ট সমস্যা হৈছে একেবাৰে আমাৰ ঘৰ নগৰবেৰা বাজাৰখনৰে এই কণ্ডিশ্যন কাৰো বেচা কিনা নাই নাই কাৰো বেচাকিনি নাই বেচাকিনি নাই উপায় নাই কি কৰিব গোটাই ফ্লিপকাৰ্টে মানে ঘৰে ঘৰে ডেলিভাৰী কৰা হৈছে হৈছে এতিয়া 99 বতৰ কোনো বজাৰত আহিব নোৱাৰে আৰু আমাৰ নগৰপাৰাৰ ৰাস্তাৰ একদম অৱস্থা একদম বয়া অৱস্থাই নাই ৰাস্তাৰ তাৰপিছত ইফালে আমাৰ এতিয়া বৰষুণ পৰি আছে যদিও আমাৰ ফুটবুটি নাও একো চলিব নোৱাৰে নগৰপাৰাত পূজাৰ বতৰত যেনেকৈ পূজাৰ দোকান বতৰত পোহাৰত এনে মানুহ এইখন দোকানত চাওঁ এটাও মানুহ নাই এতিয়ালৈকে এতিয়া বাজিল কেইটা 9টা কিমান হ'লে এতিয়ালৈকে এটা মানুহ কাষ্টমাৰ নাই দোকানত পূজাৰ বতৰত যেনেকৈ পূজাৰ কাষ্টমাৰ বতৰত যেনে কাষ্টমাৰ থাকিব লাগিছিল ন এতিয়া সেই কাষ্টমাৰ নাই কাৰণটো কি কিয় এনেকুৱা হৈছে কাৰণটো অনলাইন চবেই অনলাইনত কৰিছে ব্যৱসায়ীগিলাক সৰু সৰু ব্যৱসায়ীগিলা একদম ডাউন হৈ গৈছে আমাৰতো সৰু সৰু ব্যৱসায়